হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বৰ্তমান মোৰো ভালে। মই মোৰ কেনয়িং গোলাপ ইউটিউব চেনেলটোলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু মোৰ কেমেৰাৰ সন্মুখত এয়া হৈছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। আৰু আপোনালোক সকলোৱে জানে বৰ্তমান গুৱাহাটীত অনুষ্ঠিত হৈ আছে ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ মাজত খেল। আৰু সেই খেল দেখাবলৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো আজি আমি লৈ যাব বিচাৰিছোঁ। আৰু ইফালে আমাৰ বাছ আহি ৰেডি। আৰু আজি ভিডিঅ'টো খেলৰ লগতে জড়িত হ'ব। আৰু আমি খেল চাই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আৰু ক'লৈ লৈ গ'লোঁ আৰু কি দেখালোঁ ভিডিঅ'টো যোগেদি আপোনালোক সকলো দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকিব আপোনালোকে। এয়া হৈছে বাছৰ ভিতৰৰ পৰিৱেশ। আৰু এনেকৈ জুবিনদাৰ গীত গাই গাই আমি গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আমি সকলোৱে জানো এতিয়ালৈকে আমি জুবিনদাৰ হত্যাৰ ন্যায় পোৱা নাই। শীঘ্ৰে আমি বিচাৰোঁ যাতে ন্যায় পাওঁ আমি সকলোৱে। এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ। আৰু গাড়ীৰ পৰা নামি অলপ খোজকাঢ়ি যাব লাগিব, বেছি দূৰ নহয় অলপ। তাৰপিছতে আমি ষ্টেডিয়ামৰ ভিতৰত সোমাম আৰু আপোনালোকক দেখাম তাৰ ভিতৰৰ পৰিৱেশটো কেনেকুৱা। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে মোৰ লগত আপোনালোকে চাই থাকিব। আৰু এতিয়া ইফালে আমি আহি ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। আৰু ইফালে শুনিছে বিহু মেইন আৰু বিহু গীত বাজি আছে। আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ। আৰু মই বহুত এক্সাইটেড হৈ আছোঁ, কাৰণ মোৰো ফাৰ্ষ্ট টাইম হয়। আৰু মই ফাৰ্ষ্ট টাইম খেল চাবৰ কাৰণে আহিছোঁ। আৰু যিহেতু তাতে ইণ্ডিয়াৰ খেল, আৰু কিনো ক'ম আপোনালোকক, বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। That's a boundary for South Africa.
এতিয়া আমি আছোঁ ইন্দিৰা গান্ধী ষ্টেডিয়ামত। ষ্টেডিয়ামখন দেখুৱাৰ লগতে ইয়াতে যিহেতু ইলেক্ট্ৰিক গাড়ী, বাইক আৰু ছ'লাৰ ছিষ্টেমৰ কিছু সামগ্ৰীৰ প্ৰদৰ্শনী হিচাপে ইয়াতে দেখাই আছে। ভাবিলোঁ ছাত্ৰ ছাত্ৰীসকলকো দেখাই লৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে আপোনালোকে মোৰ লগত। আজি ভিডিঅ'টো ইমানেই আছিলে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।